নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ সিআইএসএফ কনষ্টেবল জিডি ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে সেন্ট্ৰেল ইন্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স কনষ্টেবল জিডিৰ বাবে পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদত আবেদন কৰিবলৈ হলে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন কিমান লাগিব কেতিয়া পৰা এপ্লাই হ'ব বয়স সময়সীমা কিমানৰ পৰা কিমান লাগি দিছে স্যালাৰি কিমান দিব সকলো বিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন হকৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত সিআইএসএফ কনষ্টেবল জিডি ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদ বিলাকৰ তথ্য আমাৰ indiajobsupdate.com অফিচিয়েল সাইটত আপোনালোকে ভিজিট কৰি সকলো বিলাকৰ তথ্য নিজেও চেক কৰিব পাৰিব এটা ভিডিওৰ জৰিয়তে সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব সো বন্ধুমানি ভিসকল এখিনি পদ মুকলি কৰা হৈছে সিআইএসএফ হেড কনষ্টেবল জিডি ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম সেন্ট্ৰেল ইন্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স সিআইএসএফ ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট মে মাহৰ 30 তাৰিখলৈকে এই পদ বিলাকত আবেদন কৰিব পাৰিব পোষ্ট নেম হেড কনষ্টেবল সিআইএসএফ হেড কনষ্টেবল জিডি স্পোৰ্ট কোটা কাৰণ এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে স্যালাৰি 25500 পৰা 81100 টকা লাগি আপোনালোকে স্যালাৰি পাব পে লেভেল 4 জব লোকেশন অল ইন্ডিয়া অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে ciicfrecruitment.ciicf.gov.in তাবা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট এই পদ বিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব 11 মে পৰা এপ্লিকেশন লাষ্ট ডেট 30 মে লৈকে আপোনালোকে এই পদ বিলাকত আবেদন কৰিব পাৰিব সিআইএসএফ হেড কনষ্টেবল জিডি স্পোৰ্ট কোটাৰ ৰিক্ৰুটমেন্ট 2025 এজ লিমিট ইয়াতে এপ্লাই কৰিবলৈ হলে মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 23 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে লগতে আপোনালোকৰ এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ এজ ইলেকশন দিয়া হৈছে আৰু ওবিসি এমওসি বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশন দিয়া হৈছে তাবা নেক্সট হৈছে এপ্লিকেশন ফিস ইয়াতে এপ্লিকেশন ফিস আপোনালোকে কাটিব নালাগে যিকোনো ক্যান্ডিডেটে আপোনালোকে এটকাও আপোনালোকে পেমেন্ট কাটিব নালাগে তাবা নেক্সট হৈছে সিআইএসএফ হেড কনষ্টেবল জিডি স্পোৰ্ট কোটা কোৱালিফিকেশন এণ্ড ভ্যাকেন্সি ডিটেইলস পোষ্ট নেম হেড কনষ্টেবল জিডি বাবে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে ভ্যাকেন্সি টোটাল 30টা ভ্যাকেন্সি মুকলি কৰা হৈছে কোৱালিফিকেশন 12 পাস আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব লগতে স্পোৰ্ট সাৰ্টিফিকেট আপোনালোকে থাকিলেহে আপোনালোকে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব 12 পাস উইথ আপোনালোকৰ স্পোৰ্ট সাৰ্টিফিকেট লাগিব তাবা নেক্সট হৈছে সিআইএসএফ হেড কনষ্টেবল জিডি সিলেকশন প্ৰসেস 2025 প্ৰথমতে ট্ৰায়াল টেষ্ট হ'ব তাবা ফিজিক্যাল প্ৰিফাৰেন্স টেষ্ট অনুষ্ঠিত হ'ব তাবা ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব তাবা ডকুমেন্ট ভেৰিফিকেশন তাবা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব How to apply CISF head constable GD sport quota recruitment 2025 যদি পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে তেতিয়া হলে 11 মে পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব যদি কোৱালিফিকেশন মিলে বা যদি স্পোৰ্ট সাৰ্টিফিকেট আছে যদি আপোনালোকৰ বয়স সময়সীমা মিলে তেতিয়া হলে আপোনালোকে 11 মে পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকে দেখিছে ইম্পৰ্টেন্ট ওয়েবসাইট লিংক ইয়াতে আপোনালোকে অফিচিয়েল ওয়েবসাইটৰ লিংক দিয়া আছে অফিচিয়েল নটিফিকেশনৰ পিডিএফ খন দিয়া আছে আৰু লগতে এপ্লাই অনলাইন লিংকৰ ইয়াতে আপোনালোকে পাই যাব যদি ইন্টাৰেষ্ট হয় তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব 11 মে পৰা সো এটো আছে যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সজিলে ভাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ